কোশ পৰিয়ালৰ দুইটা পৰিয়ালৰ সন্মানীয় বিষয়ববীয়াসকলক আমি আমাৰ চিনাকিলৈ আগবঢ়াই আহিবলৈ অনুৰোধ কৰিছোঁ। টাইগাৰ হিলছ ক্লাবৰ উদ্যোগত আয়োজন কৰা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আমি পতাকা উত্তোলন ইতিমধ্যে সম্পন্ন কৰিছোঁ। তাৰ লগে লগে যি দুগৰাকী মহান খেলুৱৈ আছিল টাইগাৰ হিলছ ক্লাবৰ, এজন আমাৰ গুডুদা, এজন মন্টুদা, এই দুগৰাকীৰ সোঁৱৰণিত টাইগাৰ হিলছ ক্লাবে এইবাৰ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু প্ৰায় 25-30 বছৰৰ পাছত আমাৰ টাইগাৰ হিলছ ক্লাবে এইবাৰ আকৌ নৰূপত টাইগাৰ হিলছ ক্লাব গঠন কৰি আজিৰ দিনটোৰ পৰা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে এই দুইগৰাকী মহান খেলুৱৈৰ সোঁৱৰণিত। আৰু আমি আজিৰ দিনটোত সকলোৱে আপোনালোকে জানে যে আমাৰ অসমৰে ভাৰতবৰ্ষৰে এগৰাকী হিয়াৰ আমুঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ জুবিন গাৰ্গদাৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাই আমি গুডুদা আৰু আমাৰ মন্টুদাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই আজিৰ এই আমাৰ পুৱাৰ কাৰ্যসূচী আমি পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ। আৰু টাইগাৰ হিলছ ক্লাবে আজি প্ৰায় 25-30 বছৰৰ পাছত এই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আজি এইখন খেলপথাৰত, বিশেষকৈ ডিগবৈ হাইস্কুলৰ এইটো খেলপথাৰ, এই খেলপথাৰত টাইগাৰ হিলছ ক্লাবৰ সুদীৰ্ঘ দিন এই খেলপথাৰত আমাৰ প্ৰাক্তন খেলুৱৈসকল, বৰ্তমান খেলুৱৈসকলে এই খেলপথাৰত খেলি কিনে অসমৰ ভিতৰতে, ভাৰতবৰ্ষৰ ভিতৰতে বিভিন্ন খেলসমূহত অংশগ্ৰহণ কৰি এই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে। আৰু পুনৰ আজি নৰূপত টাইগাৰ হিলছ ক্লাব গঠন হয়। আজি আকৌ আমাৰ মাজত থকা খেলুৱৈসকলৰ মাজত থকা যি প্ৰতিভাবিলাক গ্ৰাম্য অঞ্চলতে হওক, আমাৰ নগৰ অঞ্চলতে হওক, বাগান অঞ্চলতে হওক, আমাৰ যুৱ সমাজৰ মাজত থকা যি প্ৰতিভাবিলাক আছে, এই খেলপথাৰৰ জৰিয়তে, এই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাবিলাক প্ৰতিফলন কৰি যাতে অনাগত দিনত এই খেলপথাৰত খেলা খেলুৱৈসকলক যাতে আমি টিভিৰ পৰ্দাত দেখিবলৈ পাওঁ, বাতৰি কাকতত দেখিবলৈ পাওঁ, এই অঞ্চলটোৰ কাৰণে তেওঁলোকে যাতে গৌৰৱ কৰি আনিব পাৰে, আমি এই কামনা কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এইবাৰ যি টাইগাৰ হিলছ ক্লাব নৰূপত যি গঠন হ'ল আজি 25-30 বছৰৰ পিছত, আজি প্ৰত্যেকজন সভাপতি, সম্পাদক আৰু প্ৰত্যেকগৰাকী বিষয়ববীয়াই টাইগাৰ হিলছ ক্লাবৰ প্ৰত্যেক দিনে তেওঁলোকে দিনে নিশাই কষ্ট কৰি খুব সুন্দৰকৈ এই আমাৰ প্ৰতিযোগিতাটো আয়োজন কৰিছে, যাৰ কাৰণে আমি নৰূপত গঠন হোৱা প্ৰত্যেকগৰাকী আমাৰ টাইগাৰ হিলছ ক্লাবৰ সন্মানীয় বিষয়ববীয়াসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰাক্তন খেলুৱৈ হিচাপে যেনেকৈ আমি এই আমাৰ টাইগাৰ হিলছ ক্লাবৰ আমি প্ৰত্যেকগৰাকী প্ৰাক্তন খেলুৱৈ আমি প্ৰায় ইয়াত উপস্থিত আছোঁ। আমাৰ সেই সময়ৰ কথা, আজি 20-25 বছৰৰ আগত সুন্দৰ নেতৃত্ব দিছিলে টাইগাৰ হিলছ ক্লাবক আমাৰ ধনেশ্বৰ কোঁৱৰ, মাইনা দা, আমাৰ ক্ষীৰেশ্বৰ শৰ্মা, ক্ষীৰেশ্বৰ দা পৰা আদি কৰি আমি সকলোৱে মিলি আমি সুন্দৰ এওঁলোকে নেতৃত্ব দিছিলে টাইগাৰ হিলছ ক্লাবত। তেতিয়া আমি অলপ সৰু আছিলোঁ, যেতিয়া আমি ডাঙৰ হৈ আহিলোঁ তেতিয়া টাইগাৰ হিলছ ক্লাবৰ হৈ কিনে আমি বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত আমি টাইগাৰ হিলছ ক্লাব ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। মই নিজেও খেলিছিলোঁ টাইগাৰ হিলছ ক্লাবৰ হৈ কিনে, আৰু বিভিন্ন আমি প্ৰান্তত বিভিন্ন প্ৰতিযোগিতাসমূহৰ পৰা সুনাম কঢ়িয়াই আনিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু আজি এই দুইজন মহান যিকেইগৰাকী খেলুৱৈ, যিসকলক ডিগবৈবাসী নহয়, তিনিচুকীয়াবাসী নহয়, অসমৰ প্ৰত্যেকগৰাকী
খেলুৱৈ জানে যে গুডু দা আৰু মন্টু দা বুলি ক'লে সকলোৱে জানে তেওঁলোকে খুব সুন্দৰ খেল পৰিৱেশন কৰিছিলে টাইগাৰ হিলছ ক্লাবৰ বিভিন্ন খেল প্ৰতিযোগিতাসমূহত জয় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অৱদান থাকিছিল আৰু সুনাম কৰি আনিবলৈ সক্ষম হৈছিলে আজি এই প্ৰতিযোগিতা শুভ আৰম্ভণিত আমি দুইটা পৰিয়ালৰ আজি তেওঁলোক অভিভাৱকসকল আহিছে গুডুদা পৰিয়ালৰ মন্টুদা পৰিয়ালৰ অভিভাৱকসকল আহিছে আমি তেওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আমাৰ সকলোৱে আদৰৰ শ্ৰদ্ধাৰৰ আমাৰ আশীৰ্বাদ আমাৰ গৌৰৱ ৰাধাকান্ত গগৈ ছাৰ আজি আমাৰ মাজত উপস্থিত আছে তেওঁৰ জৰিয়তে আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি শুভ আৰম্ভ আমি কৰিলো গতিকে আমি ৰাধাকান্ত গগৈ ছাৰকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ পৰা এই আৰম্ভ হ'বলগীয়া আমাৰ প্ৰতিযোগিতাটো যাতে সুন্দৰকৈ সম্পন্ন হয় আমি প্ৰত্যেক গৰাকীয়ে কামনা কৰিছো আৰু লগতে আজি সমূহ অসমবাসী ৰাইজক কাতি বিহুৰ শুভেচ্ছা জনাই আমাৰ এই টাইগাৰ হিলছ ক্লাবৰ প্ৰতিযোগিতা আমাৰ যাতে সুন্দৰকৈ সম্পন্ন হয় আৰু এটা আমি দাবী জনাম আমাৰ জুবিনদাৰ ন্যায় প্ৰক্ৰিয়া আমাৰ চলি আছে জুবিনদাৰ ন্যায় লাগিব দুখীয়া শাস্তি পাব লাগিব জুবিনদাৰ জাষ্টিস পাবই লাগিব আমি আজিৰ এই মঞ্চৰ পৰা আজি আমি আহ্বান কৰিছো জুবিনদাই আমাৰ ন্যায় পাবই লাগিব দুখীয়া শাস্তি পাবই লাগিব উচিত শাস্তি পাব লাগিব আৰু জুবিনদা ন্যায় পাব লাগিব আমাৰ সকলোৱে হিয়াৰ আমঠু আমাৰ এগৰাকী তেওঁ ভগৱান হিচাপে তেওঁ আজি অসমখনক আজি সজাই পৰাই লৈ সংগীত জগতৰ বুলি নহয় অন্যান্য বিভিন্ন তেওঁৰ সামাজিক কৰ্ম আজি বিভিন্ন দিশেৰে তেওঁ আজি অসমখনক খুব আগুৱাই নিছিল গতিকে আমাৰ সকলোৱে চকুৰ মণি আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিনদাৰ জাষ্টিস আমাক লাগিব ন্যায় পাবই লাগিব পুনৰ শেষত আমি সকলোৱে সহায় সহযোগিতা কামনা কৰি এই খেলসমূহ আমাৰ প্ৰতিযোগিতাসমূহ সুন্দৰকৈ সম্পন্ন হয় তাৰে কামনা কৰিছো ধন্যবাদ B+NE সদায় সঠিকৰ সন্ধানত Purchase any mobile phone, home appliances and get a chance to win assured gift like iron, electric kettle, dinner set, airports and many more. Do visit the Diwali collections. Happy Diwali.